টানেল পাৰ কৰি কিনে আমি মোটামুটি 10 কিলোমিটাৰমান আহিলোঁ। তথাপিও চাওক এনেকুৱা বৰফ ইয়াতে আছে। আৰু কিছুমান চবে নহয়, কিছুমান ব্যক্তি এনেকুৱা আছে মানে অৰুণাচল প্ৰদেশত আহি কিনে সিহঁতে মানে এনেকুৱা বুলি কয় আমি মিনি ছুইজাৰলেণ্ডত আহি গ'লোঁ। আৰে ইয়াৰ এইটো এটা ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ এটা হিস্সা হয় অৰুণাচল প্ৰদেশ। ডাইৰেক্ট অৰুণাচল বুলি কওক না, অৰুণাচল। ছুইজাৰলেণ্ড বুলি কিয় ক'ব লাগে? সেইটো এটা বিদেশ কাণ্ট্ৰি, বেলেগ কাণ্ট্ৰি হয়, ইণ্ডিয়াৰ ভাগ নহয় সেইটো। আমি আছোঁ বৰ্তমান ইণ্ডিয়াত, আৰু ইণ্ডিয়াতো ইমান ধুনীয়া ধুনীয়া দৃশ্য আছে চাই লওক। আৰু অৰুণাচল প্ৰদেশত মানে আপুনি যেতিয়াই আহক, যেনেকুৱা ৱেডাৰত আহক, মানে ভালেই লাগে। এতিয়া বৰফ আছে, ভাল লাগি আছে। বাৰিষাৰ দিন আহিলে অকণমান লেণ্ডশ্লাইড হয়, সেইকাৰণে ৰাস্তাটো অকণমান অসুবিধা হয় চলাতে। কিন্তু সেই বাৰিষাটো যেতিয়া আমি এই পাহাৰত আহিব নহয়, ইমান ধুনীয়া ধুনীয়া ফুলবোৰ দেখি পায় নহয়, মানে একদম নীলা টাইপৰ, ৰঙা টাইপৰ, বেলেগ বেলেগ ডিজাইনৰ ফুল, মানে নানান ধৰণৰ ফুল দেখি পায়, ইমান ধুনীয়া লাগে। তো সেইকাৰণে কওঁ ভাই, এইটো ঠাইটোক মানে মিনি ছুইজাৰলেণ্ড বুলি ক'ব নালাগে, ইণ্ডিয়াৰ এটা পাৰ্ট হয় ন। অৰুণাচল প্ৰদেশ বুলি কিনে ডাইৰেক্ট ক'ব লাগে অৰুণাচল প্ৰদেশ, হয় না নাই? এইটো কমেণ্টত এবাৰ জনাব দেই আপোনালোকে।